নমস্কাৰ মই ডমেইন ৰিলেটেড কিছুমান কুৱেশ্যন লৈ আহিছোঁ আপোনালোকে কমেণ্ট কৰিছিলে মোৰ আগৰ ভিডিঅ'টোত তো ভাবিছোঁ আপোনালোকৰ হেল্প হ'ব মই যোৱাবাৰ এনেকুৱাকৈ নিজে বনাই লৈছিলোঁ এইবিলাক প্ৰেজেণ্টেশ্যন ক'ৰবাৰ পৰা কালেক্ট কৰি পেলাই ফুল ডেডিকেশ্যন দি পঢ়িছিলোঁ আৰু সেই হিচাপে মই ছাকচেছো হৈছিলোঁ বাৰু তো নিজে কষ্ট কৰিব লাগিব মই বাৰু PDF টো বা এনেকুৱাকৈ PPT বনাই ডিছকাছ কৰি দিম কিন্তু নিজৰ ফালৰ পৰা ৰিচাৰ্চ কৰাটো বহুত প্ৰয়োজন হয় নিজে যেতিয়ালৈকে ৰিচাৰ্চ নকৰে তেতিয়ালৈকে বস্তুবিলাক মনতো নাথাকে আৰু ইজি কোনো বস্তু নাপায় দেই সেইটো মই এডভান্সে কৈ ল'লোঁ আপোনালোকক কুৱেশ্যন কেইটা আৰম্ভ কৰিছোঁ বাৰু তো ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে ইন হুইচ ইয়াৰ দ্য IRDP মানে ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰজেক্ট এইটো 1978তে ইমপ্লিমেণ্ট হৈছিলে লঞ্চ হৈছিলে তেতিয়াৰ পৰা ইমপ্লিমেণ্ট হৈছিলে তো এইটো 78ত যেতিয়া ইন্দিৰা গান্ধী গভৰ্ণমেণ্ট আছিলে তেখেতৰ এইটো মানে মেইন মুদ্দাই আছিলে যে গৰিবী হটাও এইটো 6th যিটো 5 ইয়াৰ প্লেন আছিলে আমাৰ 5 ইয়াৰ প্লেন কিছুমান আছিলে এইটোৰ বিষয়ে নিজাকে অকণমান ষ্টাডি কৰি ল'ব লাষ্ট 12 নম্বৰ যিটো আমাৰ 5 ইয়াৰ প্লেন আছিলে 2015লৈকে থাকিল 15লৈকে মেবি থাকিলে তো নহয় এইটো আপোনাৰ 2015 নহয় 2017লৈকে থাকিল কিন্তু তাৰে আগতে 2015 জানুৱাৰী 1st যিটো নীতি আয়োগ হয় এই নীতি আয়োগটো স্থাপন কৰিলে আৰু যিটো আমাৰ 5 ইয়াৰ প্লেনৰ যিটো কনচেপ্ট আছিলে সেইটো টোটেলি উঠাই দিলে তো এই 5 ইয়াৰ প্লেন 6 নম্বৰ যিটো 5 ইয়াৰ প্লেন আছিলে ইন্দিৰা গান্ধীৰ দিনত মেইন মুদ্দা আছিলে গৰিবী হটাও তো সেইটোৰ ইমপ্লিমেণ্ট কৰিব গৈ পেলাই এই যিটো প্ৰজেক্ট আছিলে এইটো লঞ্চ কৰিছিলে আৰু এইটোৱে পিছলৈকে গৈ পেলাই আজি ASRLMৰ ৰূপ পালে তো নেক্সট কুৱেশ্যনটো আছিলে IRDP ৱাজ লঞ্চ এইটো কিমান নম্বৰ 5 ইয়াৰ প্লেনত এইটো 6 নম্বৰ 5 ইয়াৰ প্লেনত হৈছিলে আৰু দ্য ফুল ফৰ্ম অফ IRDP এইটো মই অলৰেডি কৰোঁৱে ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম নেক্সট কুৱেশ্যন আছে হোৱাট আৰ দ্য 4 মেইন মিছন অফ ASRLM চাওক ASRLMৰ 4টা মেইন মিছন আছে মিছন কেইটা মই ইয়াতে লিখি দিছোঁ SMICB FILNM এণ্ড স্কিলছ মই কেইটা এক্সপ্লেইন কৰি দিছোঁ নেক্সট শ্লাইডত আছে অলৰেডি তো যিটো আছিলে ছ'চিয়েল মোবিলাইজেশ্যন এণ্ড ইণ্টিগ্ৰেটেড কমিউনিটি বিল্ডিং যিটো অপশ্যন আছে সেইটোৰ মিনিংটো হ'ল এনেকুৱা যে গাঁৱত যিবিলাক নিডি পিপল আছে যিবিলাকৰ লিভলিহুড নাই বা কিছুমানৰ লিভলিহুড আছে কিন্তু সেইটো মানে আপগ্ৰেড কৰিব খুজিছে আপলিফ্ট কৰিব খুজিছে তো তেনেকুৱা সেই বস্তুবিলাক আমি মোবিলাইজ কৰিব লাগে তো তেনেকুৱা মানুহবিলাক আমি বিচাৰি পেলাই ওলাব লাগে আইডেণ্টিফাই কৰিব লাগে কৰি পেলাই তেখেতসকলৰ যিটো কমিউনিটি বিল্ডিং যিটো হয় কমিউনিটি বিল্ডিংছ মানে তেখেতসকলৰ ধৰক কোনোবাই ধূপৰ বিজনেছ কৰিছে ধৰক তো আৰু কোনোবা ধূপৰ বিজনেছ কৰিব বিচৰা মানুহ আছে নেকি যদি আছে তেনেকুৱা ধৰণৰ মানুহ কিছুমান লগাই এটা কমিউনিটি আমি বিল্ড কৰি দিব লাগে যে এইখিনি কমিউনিটিৰ মিনিংটো হ'ল কি সেম মোটিভ সেম গ'ল থকা কিছুমান মানুহৰ এটা গোট বা গোষ্ঠী তাকে কমিউনিটি বুলি কয় তো তেনেকুৱা কমিউনিটি আমি বনাব লাগিব য'ত এনেকুৱা ধৰণৰ মাইণ্ডছেট থকা এনেকুৱা ধৰণৰ থিংকিঙৰ মানুহবিলাকে একলগত কাম কৰিব পাৰে তো সেইটো হৈছে এটা মেইন মিছন ASRLMৰ ছ'চিয়েল মোবিলাইজেশ্যনৰ জৰিয়তে আমি যাতে কমিউনিটি বিল্ডিং বা কেপাচিটি বিল্ডিং কৰাই দিব পাৰোঁ বিভিন্ন ধৰণৰ ট্ৰেইনিং দি বিভিন্ন ধৰণৰ এৱাৰনেছ দি পেলাই আৰু বা ফাইনেন্সিয়েল ইনক্লুজন কৰাই পেলাই তো নেক্সট পইণ্টটোৱে হৈছে ফাইনেন্সিয়েল ইনক্লুজন তো কোনোবাৰ যদি এক্সিষ্টিং লিভলিহুড আছে সেইটো কেনেকৈ আপলিফ্ট কৰিব পাৰি তাৰ কাৰণে আমি ফাইনেন্সিয়েল লোন কিছুমান প্ৰভাইড কৰোঁ বা কিছুমান নন ৰিটাৰ্ণেবল ফাইনেন্সিয়েল ইনক্লুজন আছে সেইবিলাক কৰাব পাৰোঁ থ্ৰু বেংক লিংকেজ নিজে কৰিব নালাগে ব্লক কোঅৰ্ডিনেটৰে এইবিলাকৰ কাৰণে বিশেষ কমিউনিটি কেডাৰ কিছুমান থাকে যেনে বীমা সখী বেংক মিত্ৰা তেখেতসকলৰ থ্ৰুৱেদি এজন ব্লক কোঅৰ্ডিনেটৰে কোঅৰ্ডিনেট কৰি পেলাই সেইখিনি ইনক্লুজন কৰাই দিব লাগে সেইখিনি সুবিধা প্ৰভাইড কৰাব লাগে ইয়াৰ উপৰি লিভলিহুড এণ্ড মাৰ্কেটিং তো অলৰেডি যদি কোনোবাৰ লিভলিহুড কিবা আছে তেখেতসকলে ভাল মাৰ্কেট পোৱা নাই তো মাৰ্কেট লিংকেজ কৰোৱাও এটা ASRLMৰ লক্ষ্য হয় ধৰক ডমেষ্টিকেলি কিছুমানে এগ্ৰিকালচাৰৰ লগত জড়িত আছে কিন্তু ইমানখিনি তেখেতসকলৰ ইউজ নহয় বাকীখিনি বিক্ৰী কৰিব লাগে বাট সুলভ মূল্য নাপায়
যিখিনি প্ৰয়োজন সেইখিনি মূল্য নাপায় তো সেইখিনিৰ কাৰণে যাতে আমি এনেকুৱা এটা কমিউনিটি বিল্ড কৰোঁ বা এনেকুৱা এটা ৱেৰ হাউচ কৰোঁ য'ত গোটেইখিনি এনেকুৱা ধৰণৰ মানুহে নিজৰ যিখিনি এগ্ৰিকালচাৰেল প্ৰডাক্ট আছে সেইখিনি ষ্ট'ৰ কৰে আৰু সেইখিনি যাতে আমি বিভিন্ন মাৰ্কেটত য'ত চাহিদা আছে তেনেকুৱা মাৰ্কেটত আমি সেইখিনি যাতে বিক্ৰী কৰাব পাৰোঁ তো এইটো এটা SRLMৰ লক্ষ্য হয় তো এইখিনি বস্তু ক'ব গ'লে বহুত দীঘল হয় তো মই শ্বৰ্টকৈ কৈ গৈছোঁ আপোনালোকে নিজৰ ফালৰ পৰা ৰিচাৰ্চ কৰি ল'ব আৰু এইখিনি বস্তুখিনি বহুতে বুজাই নিদিয়া ভালকৈ তো মই যেনেকৈ বুজি পাইছোঁ ইণ্টাৰভিউটো মোৰ বহুত কামত দিছে এইখিনি বস্তুৱে এনেকুৱাই কুৱেশ্যনে সোধে ইণ্টাৰভিউত তো আপোনালোকৰো হেল্প হ'ব আৰু যিটো স্কিল প্ৰভাইড কৰি পেলাই এজন মানুহক জব মাৰ্কেট ৰেডি কৰিব লাগে ASRLMৰ এটা প্ৰজেক্ট আছে DNRLM বাকী তিনিটা যিটো মিছন আছে ন সেই তিনিটা DNRLMে কমপ্লিট কৰে ফুলফিল কৰে কিন্তু আৰু এটা যে আছে এইটো DDUGKY প্ৰজেক্ট চলায় দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা বুলি কয় ফুল ফৰ্মটো তো সেইটোৰ মেইন লক্ষ্যটো হৈছে যিবিলাক আমাৰ ইউথ আছে এডুকেটেড ইউথ আনএমপ্লয়ড যিবিলাক আছে এমপ্লয়ড হ'লেও কথা নাই যদি তেখেতসকলে নিজৰ যিটো জব প্ৰফাইল চেঞ্জ কৰিব বিচাৰে তো কিছুমান ক্ৰাইটেৰিয়া থাকে মিনিমাম 18 ইয়াৰ্ছ মেক্সিমাম 35 হয় অফিচিয়েলি বাট 30 ইয়াৰ্ছলৈকে ৰখা হয় কাৰণ নৰ্মেলি 30 বছৰ পাৰ হ'লে এজন মানুহ মেৰিড হ'লে বিভিন্ন ধৰণৰ প্ৰব্লেম আহে বাহিৰত যাব নোৱাৰে বা ভালকৈ ট্ৰেইনিং এটেণ্ড কৰিব নোৱাৰে তো এইটো কাৰণে 30 ইয়াৰ্ছলৈকে লোৱা হয় তো তেনেকুৱা ক্ৰাইটেৰিয়া কিছুমান ফুলফিল কৰাই পেলাই মানুহ মবিলাইজ কৰি স্কিলটো দিয়া হয় স্কিল বিভিন্ন ধৰণৰ হ'ব পাৰে চেভিং মেচিন হ'ব পাৰে আপোনাৰ ফুডছ এণ্ড বেভাৰেজ হ'ব পাৰে ফেশ্বন ডিজাইনিং হ'ব পাৰে হস্পিটেলিটি হোটেল মেনেজমেণ্ট হ'ব পাৰে এনেকুৱা ধৰণৰ বহুত ধৰণৰ ফ্ৰীতে সম্পূৰ্ণ ফ্ৰী উইথ ৰেচিডেঞ্চিয়েল মানে তাতে থাকিব পাৰিব হোষ্টেলত খাব পাৰিব লগতে ট্ৰেইনিঙো ল'ব পাৰিব আৰু লগতে জবো দিয়া হয় 100% ফ্ৰী অফ কষ্ট ইভেন ঘৰৰ পৰা অহা যোৱা যিটো ভাড়া হয় সেই ভাড়াটোও দি দিয়া হয় ট্ৰেইনিং চেণ্টাৰৰ পৰা এই DDUGKY প্ৰজেক্টত ময়ো কাম কৰিছিলোঁ 3 ইয়াৰ্ছমান মই এজ এ MIS আৰু এজ এ IT ট্ৰেইনাৰ হিচাপে কাম কৰিছিলোঁ তো ভালেখিনি এক্সপিৰিয়েঞ্চ আছে এইটোৰ ওপৰত নেক্সট কুৱেশ্যনটোলৈকে যাওঁ হোৱাট ইজ দ্য ফুল ফৰ্ম অফ SGSY তো স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা এইটো লঞ্চ বহুত আগতে হৈছিলে এইটো অকণমান ভালকৈ আপোনালোকে নিজৰ ফালৰ পৰা ষ্টাডি কৰিব মই কৰিছিলোঁ বহুত দিন আগতে তো মই পাহৰি গৈছোঁ বস্তুবিলাক ৰিভাইজ কৰিব লাগিব ময়ো তো নেক্সট কুৱেশ্যনটো আছে আপোনাৰ when was ASRLM started ASRLM কেতিয়া ষ্টাৰ্ট হৈছিলে বুলি কুৱেশ্যনটো আছে তো একদম ইজি 11 নৱেম্বৰ 2011 মানে 11/11/11 এনেকৈ মনত ৰাখিলে হ'ল তো নেক্সট কুৱেশ্যন আছে ফুল ফৰ্ম অফ SHG VONCLM ইয়াতে এটা কনচেপ্ট আছে মই বুজাই দিছোঁ আপোনালোকক কিন্তু হাইৰাৰ্কি বেচিছত হয় তো ফাৰ্ষ্ট থাকে আমাৰ SHGৰ তলত থাকে মেম্বাৰ্ছ মিনিমাম 10 মেক্সিমাম 20 হ'ব পাৰে এটা SHGৰ ফুল ফৰ্মটো হৈছে ছেল্ফ হেল্প গ্ৰুপ মানে নিজকে নিজে সহায় কৰিব পৰাকৈ তো কেইটামান SHG মিনিমাম 15 মেক্সিমাম 25 লৈকে SHG লগ লাগি পেলাই এটা VO মানে ভিলেজ অৰ্গেনাইজেশ্যন হ'ব পাৰে ভিলেজ অৰ্গেনাইজেশ্যনটো ছেল্ফ হেল্প গ্ৰুপৰে এটা বিস্তাৰিত ৰূপ কেইবাটাও ছেল্ফ হেল্প গ্ৰুপ লগ লাগি পেলাই এটা VO হয় আকৌ কেইবাটাও VO লগ লাগি পেলাই এটা ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন বা CLF গঠন কৰা হয় তো মেইনলি CLF থাকে CLFৰ তাত মেইন ফাণ্ডবিলাক আহে পইচাবিলাক আহে CLFে VOক দিয়ে আকৌ VOৰ পৰা SHGক দিয়ে আকৌ SHGৰ পৰা প্ৰতিটো মেম্বাৰে পায় তো যিবিলাক ফাণ্ড আহে গভৰ্ণমেণ্টৰ ফালৰ পৰা ছাবচিডিয়াৰী ফাণ্ড হওক বহুত বিভিন্ন ধৰণৰ ফাণ্ড আহে পিছলৈকে আছে শ্লাইডত এই ফাণ্ডবিলাক এনেকৈ হাইৰাৰ্কি বেচিছত গুচি যায় তো এইখিনিৰ বিষয়ে আপোনালোকে নিজৰ ফালৰ পৰা অকণমান আৰু ভালকৈ ষ্টাডি কৰিব আৰু লাগিলে মোক ক'ব কমেণ্ট কৰিব ময়ো যদি পাৰোঁ ভিডিঅ' বনাই দিম তো ভিডিঅ'বিলাক ডিছকাছ কৰিলে বহুত সময় লাগি যায় তো আজি 25 মানলৈকে ডিছকাছ কৰোঁ মোৰ তাত 100টামান কুৱেশ্যন 100 নহয় বেছি হ'ব 3-4টামান PDF আছে 400-500 মান মোৰ তাত কুৱেশ্যনছ হ'ব তো আজি 25টা কৰিছোঁ লাগিলে ক'ব আৰু বনাই দিম আদাৰৱাইজ আপোনালোকক PPTটো লাগিলেও ক'ব মই প্ৰভাইড কৰি দিম কিন্তু PPTটো মই ফ্ৰীত নিদিওঁ দেই কাৰণ বহুত কষ্ট লাগিছে বনাওঁতে যদি পে' কৰে খোলা কথা যদি পে' কৰে তেতিয়াহ'লে পাব নেক্সট ভিডিঅ'লৈকে আগবাঢ়িছোঁ বাৰু ধেমালি কৰিছোঁ দেই আচ্ছা নেক্সট ভিডিঅ'টোলৈকে যাওঁ নেক্সট ভিডিঅ' হাউ মাছ এমাউণ্ট ৰিচিভ বাই SHG এজ এ RF মানে ইজ এ ৰিভলভিং ফাণ্ড
ৰিভলভিং ফাণ্ডটো হৈছে কি এটা SHG 3 মান্থলৈকে অবজাৰভেশ্যনত থাকে অবজাৰভেশ্যনত থাকিলে তেখেতসকলক কিছুমান গাইডলাইন থাকে 75 বুলি কয় সেই 75টো ফ'ল' কৰিব লাগে ফ'ল' কৰিলে তেখেতসকলক ব্লক কোঅৰ্ডিনেটৰে যায় গৈ পেলাই গোটেইখিনি বস্তু এক্সামিন কৰে একাউণ্টেণ্ট যায় গৈ পেলাই তেখেতসকলৰ যিবিলাক ৰেকৰ্ডছ আছে আপডেটেড আছে না এনেকুৱা ধৰণৰ বিভিন্ন বস্তু চাই পেলাই যদি এলিজিবল হয় তেতিয়াহ'লে এইটো ৰিভলভিং ফাণ্ডটো প্ৰভাইড কৰা হয় নৰ্মেলি থাকেই সকলোৱে পায়ে কাৰণ তেখেতসকল অলৰেডি এটা ট্ৰেইন মানুহৰ আণ্ডাৰত যিটো আমাৰ কমিউনিটি কেডাৰ্ছ থাকে জীৱিকা সখী তেখেতসকলৰ আণ্ডাৰতে SHGটো চলায় তো তেখেতসকলে অলৰেডি ট্ৰেইনিং প্ৰভাইড কৰিয়ে দিয়ে আৰু এটা SHG ট্ৰেইনিং হৈয়ে থাকে অলৰেডি তেখেতসকলৰ গোটেইখিনি কনচেপ্ট ক্লিয়াৰে থাকে তো ৰিভলভিং ফাণ্ডটো তেখেতসকলে পাই যায় এইটো 15,000 দিয়ে ফাৰ্ষ্ট টাইম এতিয়া চাগে বঢ়ালে নেকি এবাৰ নাই বঢ়োৱা নাই তো 15,000 পায় এতিয়াও নেক্সট কুৱেশ্যনটো আছে হাউ মাছ এমাউণ্ট ৰিচিভ বাই দ্য SHG এজ এ CIF এজ এ কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড এইটো যিটো মই ক'লোঁ না কমিউনিটি যে বিল কৰাই দিয়ে ছেইম মটিভ থকা মানুহৰ সেই ধৰক কোনোবা আচাৰৰ ফেক্টৰী খুলিছে তো তেখেতসকলৰ কমিউনিটি আচাৰৰ ফেক্টৰী কাম কৰা মানুহ বহুতকেইটা থাকিব পাৰে 3-4টা SHGত আচাৰৰ ফেক্টৰী তেখেতসকলে খুলিছে আচাৰ বনাই ধৰক তেখেতসকলে লগ লাগি পেলাই তেখেতসকলক ইণ্ডিভিজুৱেলি 3টা SHGকে 50,000 কৰি দিয়া হ'ব যেতিয়া সেই 50,000 লগ লাগি পেলাই 1.5 লাখ টকা হ'ব তেতিয়া এমাউণ্টটো বাঢ়ি যাব তেতিয়া প্ৰডাকশ্যন বেছি হ'ব তেতিয়া তেখেতসকলে 3টা SHG মিলি পেলাই কিবা হয়তো তেখেতসকলে ইকুইপমেণ্টছো কিনিব পাৰিব তো তেনেকৈ লিভলিহুডটো ডাঙৰ হৈ যায় তো এইটো কাৰণে কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড দিয়া হয় এইটো 50,000 দিয়া হয় তো এইটোৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া থাকে ক্ৰাইটেৰিয়াবিলাক ফুলফিল হ'ব লাগিব তো সেইটোৰ কাৰণে এখন PDF আছে মোৰ তাত সেইটো ষ্টাডি কৰিলে আপোনালোকে পাৰি যাব বা নিজৰ ফালৰ পৰা ষ্টাডি কৰি ল'ব পাৰে নিজে ষ্টাডি কৰিলে ভাল বস্তুবিলাক মনত থাকে নেক্সট হোৱাট আৰ দ্য পঞ্চসূত্ৰ মই অকণমান আগতে ক'লোঁ পঞ্চসূত্ৰ এনেকুৱা ৰেগুলাৰ মিটিং হ'ব লাগে ৰেগুলাৰ ছেভিং কৰিব লাগিব ৰেগুলাৰ ইণ্টাৰলেণ্ডিং কাৰণ তেখেতসকলৰ মাজতেই কোনোবাই লোন ল'ব লাগিব আৰু তেখেতসকলৰ মাজত পৰাই লোনবিলাক ৰিপে'মেণ্টো কৰিব লাগিব উইথ ইণ্টাৰেষ্ট তো তেনেকুৱাকৈ নামেই হৈছে ছেল্ফ হেল্প গ্ৰুপ ন নিজকে নিজে সহায় কৰা তো যিবিলাক ৰিভলভিং ফাণ্ড দিয়া হয় RFটোৱে দিয়ে ফাৰ্ষ্ট টাইম তো RF যেতিয়া দিয়া হয় RFখিনি নিজৰ মাজতে লেণ্ড কৰিব লাগে মানে ধাৰাই ল'ব লাগে কোনোবাই লৈ পেলাই আকৌ পে'মেণ্ট কৰিব লাগে তো ৰেগুলাৰ বেচিছত হ'ব লাগে ৰেগুলাৰ এনেকুৱা ডেইলি যে হ'ব লাগিব কথা নাই ৰেগুলাৰ বোলে সপ্তাহতো হ'ব পাৰে প্ৰতিটো সপ্তাহত প্ৰতিটো 15 দিন মূৰত প্ৰতিটো মাহত এনেকুৱাও হ'ব পাৰে বা 2 দিন মূৰতো হ'ব পাৰে ৰেগুলাৰ হ'ব লাগে খালি এইটো মিছ যাব নালাগে বা মিছ গ'লে কিবা ফাইন চিষ্টেম কৰি ল'ব লাগে তো এইবিলাক ট্ৰেইনিং দিয়া হয় গোটেইখিনি এইটো ব্লক কোঅৰ্ডিনেটাৰেও ট্ৰেইনিং পায় ব্লক কোঅৰ্ডিনেটাৰে তেনেকৈ ট্ৰেইনিং নাপায় বাৰু মই যিমানখিনি কাম কৰিলোঁ তো পোৱা নাই বাট চাওঁতে এইবিলাক বস্তু জানা হৈ যায় তো নেক্সটটো হৈছে আপোনাৰ ৰেগুলাৰ ৰিপে'মেণ্ট অফ দ্য লেণ্ডেড মানি আৰু এটা আছে আপোনাৰ যিটো বুকছ অফ ৰেকৰ্ডছ থাকে সেইখিনি আপ টু ডেট ৰাখিবৰ কাৰণে যে পইচা কিমান দিলে কেতিয়া দিলে কিমান ল'লে তেনেকুৱা যিখন বুক থাকে সেইখিনি আপ টু ডেট হ'ব লাগে ইয়াতে বুক কিপাৰৰ কাৰণে এটা পষ্ট থাকে প্ৰেচিডেণ্টৰ কাৰণে এটা পষ্ট থাকে আৰু ছেক্ৰেটেৰীৰ কাৰণে এটা পষ্ট থাকে এই 3টা পষ্ট বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ বাহিৰে বাকীবিলাক যে থাকিব সেইবিলাক অনলি মেম্বাৰ হয় মেম্বাৰ হ'লেও তেখেতসকলৰ বহুত দায়িত্ব থাকে কিন্তু মেইনলি দায়িত্ব প্ৰেচিডেণ্ট ছেক্ৰেটেৰী আৰু বুক কিপাৰজনৰে থাকে তো এইকেইটাৰ কাৰণে কিছুমান এলিজিবিলিটি থাকে ক্লাছ 8 পাছ কৰা মিনিমাম হ'ব লাগিব বুক কিপাৰ হ'বৰ কাৰণে কাৰণ হিচাপখিনি জানিব লাগিব ন মিনিমামখিনি বাকীটো হেল্প কৰাৰ কাৰণে আছে ব্লক কোঅৰ্ডিনেটাৰ হওক বা আদাৰ কেডাৰ্ছ হওক কমিউনিটি কেডাৰ্ছ বাট যিখিনি বেচিক একাউণ্টিং কেলকুলেশ্যন হয় সেইখিনিতো জানিব লাগিব তো এইটো কাৰণে মিনিমাম ক্লাছ 8 পাছ কৰা হ'ব লাগে তো এটা 4টা পইণ্টেই আছে 5 নম্বৰ পইণ্টটো মই কৈ দিলোঁ যিখিনি বুকছ অফ ৰেকৰ্ড থাকে সেইখিনি আপ টু ডেট ৰখাটো কিপ আপ টু ডেট দ্য বুকছ অফ ৰেকৰ্ড নেক্সট কুৱেশ্যনটো হাউ মেনি মেম্বাৰ নিড টু ফৰ্ম SHG হ'ব লাগিলে কিমান লাগে মিনিমাম 10 মেক্সিমাম 20 দ্য মিনিমাম পাৰ্চেণ্টেজ অফ BPL আচ্ছা BPL মেম্বাৰ এটা SHG হ'ব লাগিলে মিনিমাম পাৰ্চেণ্টেজ অফ BPL মেম্বাৰটো মেইনটেইন কৰিব লাগে যিটো 70% হয় 10জন মানুহ মিলি পেলাই যদি এটা SHG খুলিব খোজে তেতিয়াহ'লে এটা 7গৰাকী BPL কেটেগৰী মানুহ হ'ব লাগিব বাকী 30%টো জেনেৰেল হ'লেও কোনো কথা নাই নেক্সট কুৱেশ্যনটো
What is the full form of NRETP? তো National Rural Economic Transformation Project full form to হয় তো নেক্সট কুৱেশ্যনটো হৈছিলে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ AEP হৈছে এগ্ৰ ইক'লজিকেল প্ৰেক্টিচেছ মই অকণমান আগতে ক'লোঁ চাগে যে জীৱিকা সখী থাকে বীমা সখী থাকে ঠিক তেনেকৈ আপোনাৰ কৃষি সখীও থাকে তো যিবিলাক এগ্ৰ ইক'লজিকেল প্ৰেক্টিচেছ লাইক এগ্ৰিকালচাৰ ৰিলেটেড ইক'লজিকেল ফ্ৰেণ্ডলি তেনেকুৱা ধৰণৰ যিবিলাক থাকে কাম ইক'লজিকেল ফ্ৰেণ্ডলি ধৰক পেষ্টিচাইড ইউজ নকৰা বা বেছিকৈ সাৰ নিদিয়া তেনেকুৱা এগ্ৰিকালচাৰ ৰিলেটেড হ'ব লাগিব মাটি ৰিলেটেড হ'ব লাগিব তো এইবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ ট্ৰেইনিং দিয়া হয় আদাৰ NGO বিলাক থাকে যেনে 7 Sisters বুলি এটা NGO মই লগ পাইছিলোঁ তেখেতসকলৰো এইবিলাকে কাম কিছুমানে ঘৰতে নিজে কিচেন গাৰ্ডেন কৰে সেইটো কেনেকৈ বঢ়াব পাৰি তাত কেনেকুৱাকৈ চাইণ্টিফিক কিছুমান এগ্ৰিকালচাৰেল প্ৰেক্টিচ আছে সেইবিলাক ইমপ্লিমেণ্ট কৰিব পাৰি তেনেকুৱা ধৰণৰ ট্ৰেইনিং দিয়ে বা ফাইনেন্সিয়েল ইনক্লুজন দিয়ে চিট প্ৰভাইড কৰে তেনেকুৱা ধৰণৰ কামবিলাক এইটো যিটো শ্বৰ্ট ফৰ্ম দিয়া আছে ন AEP এইটোৰ আণ্ডাৰত হয় নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য ইনিচিয়েল টাৰ্ম অফ এ প্ৰেচিডেণ্ট অফ SHG এটাৰ ইনিচিয়েল টাৰ্ম কিমান দিনত থাকে 2 ইয়াৰ্ছত থাকে তাৰপিছত তেখেতক চেঞ্জ কৰিব লাগে বা তেখেতকে আকৌ পুনৰ আপোনাৰ এপইণ্ট কৰিব পাৰি উইথ দ্য ভোটিং প্ৰচেছ এইটো এটা ভোটিং প্ৰচেছ থাকে মেজৰিটিয়ে যদি মান্যতা দিয়ে তেতিয়াহ'লে তেখেতে আকৌ নেক্সট 2 ইয়াৰ্ছৰ কাৰণে প্ৰেচিডেণ্টশ্বিপ ল'ব পাৰে নেক্সট টোটেল এমাউণ্ট প্ৰভাইডেড আণ্ডাৰ PMAYG তো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিটো আছিলে মই যেতিয়া PPTখন বনাইছিলোঁ মই যেতিয়া প্ৰেক্টিচ কৰি আছিলোঁ তেতিয়া এইটো 1,20,000 টকা আছিলে এতিয়া হয়তো বঢ়াবও পাৰে আপোনালোকে চাই ল'ব আৰু এইটো নৰ্থ ইষ্টাৰ্ণ যিবিলাক এৰিয়া আমাৰ অসম মেঘালয় আমাৰ যিখন 7খন ষ্টেট আছে সেইখনৰ লগতে যিবিলাক হিলি এৰিয়া লাইক আপোনাৰ হিমাচল প্ৰদেশ হওক বা জম্মু কাশ্মীৰ লাডাখ এনেকুৱা এৰিয়াবিলাকত এইটো 1,30,000 দিয়া আছিলে এতিয়া বাঢ়িব পাৰে আৰু ইয়াতে এটা ফাণ্ডিং পেটাৰ্ণ থাকে ষ্টেট গভৰ্ণমেণ্টে 60% দিয়ে ষ্টেট গভৰ্ণমেণ্টে 40% দিয়ে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে 60% দিয়ে এইটো আপোনাৰ নৰ্মেল যিবিলাক এৰিয়া আছে সেইবিলাকৰ কাৰণে আকৌ যিবিলাক হিলি এৰিয়া ইনক্লুডিং আমাৰ নৰ্থ ইষ্টাৰ্ণ এৰিয়াছ সেইবিলাক এৰিয়াত কিন্তু 90:10 মানে 90-10 হয় 9:1 মানে 90% দিয়ে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে আকৌ 10% দিয়ে ষ্টেট গভৰ্ণমেণ্টে এইখিনি পইচাখিনি কিন্তু পাওঁতে যিটো বেনিফিচিয়াৰী হয় তেখেতে গম নাপায় তেখেতকতো নৰ্মেল ইনষ্টলমেণ্টতে দিয়া হয় যিটো ইণ্টাৰনেল যিটো ফাণ্ডিং পেটাৰ্ণ হয় সেইটোৰ কথাই মই কৈছোঁ সেইটো ইণ্টাৰভিউ ৰিলেটেড কুৱেশ্যনৰ কাৰণে জৰুৰী হয় নেক্সট টোটেল এমাউণ্ট ৰিচিভ আণ্ডাৰ SBMT এইটো স্বচ্ছ কিবা টয়লেটৰ যিটো আমাৰ যোজনা আছিলে সেইটোৰ কথা কৈছে সেইটো 12,000 টকা দিয়া আছিলে বৰ্তমান নাজানো 12,000 টকাটো এটা টয়লেট সম্পূৰ্ণ হৈ নুঠে তো টয়লেটটোৱে কমপ্লিট কৰি দিয়াটো ভাল গভৰ্ণমেণ্টৰ ফালৰ পৰা নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ PMSBY আচ্ছা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা অ'কে সুৰক্ষা বীমা এইটো চাগে বৰ্তমান আউটডেটেড হৈ গ'ল নেকি এইটো ইমান প্ৰয়োজন নাই জানিবৰ কাৰণে তো ৱেন ৱাজ দ্য PM এইটো ষ্টাৰ্ট 2015তে হৈছিলে 9 মে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ APY আচ্ছা অটল পেঞ্চন যোজনা এইটো আছে বৰ্তমানো চলি অটল পেঞ্চন যোজনা ফুল ফৰ্ম অফ জল জীৱন মিছন তো ব্লক কোঅৰ্ডিনেটৰ হিচাপে যেতিয়া মই জইন কৰোঁ তাতে মোক ভাৰ্টিকেল এটা দিছিলে চাবৰ কাৰণে যিটো জল জীৱন মিছন আছিলে সেইটো আৰু ইয়াৰ লগতে এইটো প্ৰজেক্টটো ফাৰ্ষ্ট পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টে নিজাকৈ চলাইছিলে কিন্তু পিছলৈকে এইটো ASRLMক দিয়া হয় তো ASRLMক যেতিয়া দিয়া হৈছিলে তেতিয়া তেখেতে ৰিক্ৰুটমেণ্ট কৰিছিলে কৰোঁতে এইটোত মই চিলেক্ট হৈছিলোঁ এজ এ য়ং প্ৰফেশ্যনেল হিচাপে কামৰূপ ৰুৰেলত দিছিলে মোক পষ্টিং ৱেবছাইটত চালে এতিয়াও পাব মোৰ নামটো লিখা আছে প্ৰশান্ত সাহা বুলি তো মই এইটো জবটো নকৰিলোঁ কিছুমান কাৰণ আছিলে মই ষ্টাডি কৰি আছিলোঁ এইখিনি টাইমত বেলেগ জবৰ কাৰণে তো এইটো কাৰণে মই জবটোত জইন নকৰিলোঁ কিন্তু গৈ পেলাই যেতিয়া BC জবটো পালোঁ আকৌ গৈ পেলাই এইটো কামেই মই পালোঁ তাতে
তো এইটো মানে কি হয়, এটাতো য়ং প্ৰফেশ্যনেল ৰাখে প্ৰতিটো ডিষ্ট্ৰিক্টতে, আৰু লগতে প্ৰতিটো ব্লকতে এটা ব্লক কোঅৰ্ডিনেটৰকো এই কামখিনি চাব দিয়ে। কাৰণ এটা ডিষ্ট্ৰিক্ট বহুত হিউজ হয়, এজন মানুহে মনিটৰ কৰাটো পচিবল নহয়, ডেটা কালেক্ট কৰাটো পচিবল নহয়। সেইটো কাৰণে প্ৰতিটো ব্লকতে এটা ব্লক কোঅৰ্ডিনেটৰকো মানে এইটো কাম দি থৈ দিয়ে এজ এ আপোনাৰ এটা মানে এটা বাহিৰা কাম হিচাপে দি থৈ দিয়ে আৰু। তো এইটো মই পাইছিলোঁ গৈ পেলাই, তো ভালেই ইমপ্লিমেণ্টেশ্যন হৈছিলে আৰু বহুত জেগাত হোৱাও নাছিলে। তো এইটো 2024 31 মাৰ্চলৈকে এইটো লাষ্ট ডেট দিছিলে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা, কিন্তু অসমত যিহেতুকে ইমপ্লিমেণ্ট হোৱাই নাই, তো এইটো আকৌ এক্সটেণ্ড কৰি 2025 31 মাৰ্চলৈকে কৰিলে, কিন্তু নাই 2025লৈকে এইটো কমপ্লিট নহ'ল। তো এতিয়া আকৌ এক্সটেণ্ড কৰিছে, কিমানলৈকে কৰিলে মই গম নাপাওঁ, বাট আকৌ এক্সটেণ্ড কৰিছে, চলি আছে কাম। তো জল জীৱন মিছন হয়। তো জল জীৱন মিছনৰ আণ্ডাৰতে আৰু এটা প্ৰজেক্ট আছে। আচ্ছা, এইটো JJM লঞ্চ কেতিয়া হৈছিলে? 2019 হৈছিলে। PMAYG গ্ৰামীণ যিটো হাউচিঙৰ কথাটো ক'লোঁ, ঘৰ দিয়া, গাঁৱত যিটো মানুহ পকী ঘৰ দিয়ে, সেইটো কেতিয়া লঞ্চ হৈছিলে? 2015 হৈছিলে। এইটো বহুত প্ৰজেক্ট BJP গভৰ্ণমেণ্ট অহাৰ পিছত লঞ্চ হৈছে, আৰু সেইবিলাক এতিয়াও ইমপ্লিমেণ্ট হৈয়ে আছে, সম্পূৰ্ণ হৈ উঠা নাই। তো চনবিলাক মেক্সিমাম 2015 এনেকুৱা টাইপতে থাকে। What was the deadline for the completion? এইটো JJMৰ ডেডলাইনটো মই কৈছিলোঁ 31 মাৰ্চ 2024। নেক্সট আছে এইটো, মই যিটো JJMৰ আণ্ডাৰত এটা প্ৰজেক্ট থকা বুলি কৈছিলোঁ, এইটো হৈছিলে হোম ফাংচনেল টেপ কানেকশ্যন বুলি কয়। 25 November when was মিড ডে মিল স্কিম যিটো আছিলে, সেইটো আপোনাৰ 1995তে লঞ্চ হৈছিলে। 15 আগষ্টৰ দিনা, ভাল দিন এটা আছিলে, মনত ৰাখিব ইজি হয়। তো তেতিয়া এইটো লঞ্চ হৈছিলে, এতিয়ালৈকে চলি আছে। দুপৰীয়া যিটো মধ্যাহ্ন ভোজন যিটো কয় অসমীয়াত সেইটো। তো আজি 25লৈকে কৰোঁ। ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গ'ল, কোনোবাই বা চাই নে নাচায়, চালে নিজৰে হেল্প হ'ব। মোৰ ফালৰ পৰা যিখিনি পাৰোঁ মই কৰি যাম। আপোনালোকে চাই পেলাই কমেণ্ট কৰি জনাব কেনে পালে ভিডিঅ'টো, কিবা ইম্প্ৰুভমেণ্ট লাগে যদি ক'ব, নেক্সট পাৰ্ট লাগে যদি ক'ব, আৰু কেনেকুৱা পালে ক'ব। ঠিক আছে, ধন্যবাদ।